2019 চনৰ শেষৰ ফালে মই ফেচবুকৰ জগতখনত সোমাইছিলোঁ। এজন বন্ধুৰে আৰম্ভ হোৱা এই মাধ্যমত আজি মোৰ পৰিয়ালৰ সংখ্যা বৰ্তমান 51,000। যোৱা 19 তাৰিখে মোক ৰাস্তাত গৈ থাকোঁতে আৰ্নিকাই ফেচবুকত 50,000 ফলোৱাৰ্ছৰ খবৰটো দিছিল। তাৰ পাছত ৰাস্তাৰ কাষতে গাড়ীখনত মই বহুত সময় বহি আছিলোঁ। চকু পানী কণ্ট্ৰল কৰিব পৰা নাছিলোঁ। আজি যদি মোৰ পৰিয়ালটো থকা হ'লে তেওঁলোকে কিমান আনন্দিত হ'লহেঁতেন। পলিয়ে মোলৈ এটা মিঠা উপহাৰ পঠালেহেঁতেন, ক'লেহেঁতেন যোৱা মা বাহিৰত গৈ কিবা এটা খাই আহাগে। ঘৰলৈ আহি ককুহঁতৰ লগতে একেলগে বহি এসাঁজ ভাত খাই চেলিব্ৰেট কৰিলোঁ। একো পোষ্ট নিলিখিলোঁ 50K লৈ। বহীখন লৈ এখন আৰ্ট কৰিলোঁ স্মৃতি হিচাপে, কিয়নো এয়া মোৰ বাবে এটা ডাঙৰ এচিভমেণ্ট। মই পলি থকালৈকে মোবাইলৰ সাধাৰণ কথাবোৰ মই একোৱেই নাজানিছিলোঁ। আজি মই নিজে সকলো শিকি কাৰো সহায় নোহোৱাকৈ এই মাধ্যমত মোৰ ভাল লগা কামবোৰ ভিডিঅ' যোগে শ্বেয়াৰ কৰোঁ। মনলৈ অহা কথাবোৰ লিখোঁ। দিনটো ব্যস্ততাৰ মাজত অকণমান সময় পাই তাকে কৰি ব্যস্ত থাকোঁ। ইমান মানুহৰ লগত ঘৰৰ পৰাই কানেক্টেড হৈ থাকোঁ। কোকো কেণ্ডিহঁতক আপোনালোকেও ইমান মৰম কৰে মোৰ পেজৰ জৰিয়তে। নিজৰ পৰিয়ালটোক হেৰাই প্ৰায় 2 বছৰ চকু খুলিয়ে ভাবিছিলোঁ মোৰতো এতিয়া কৰিবলৈ একো কাম নাই, মই কি কৰি জীয়াই থাকিম। কিন্তু জীয়াই থাকি কি কৰিম বুলি ভবা মানুহজনীৰ এতিয়া মৰিবলৈ সময় নাই। মোক এতিয়া আৰু আয়ুস লাগে। মই যি কৰি আছোঁ সেয়া কেৱল নিজৰ আত্মাটোক সুখী কৰিবলৈ। ব্যস্ততাৰ বাবে এংজাইটি শব্দটোৰ পৰা মই আঁতৰি থাকোঁ। মোৰ জীৱনৰ প্ৰথম থেৰাপি মোৰ কণমানি পৰিয়ালটো, দ্বিতীয় থেৰাপি মোৰ ব্লগিং। আৰু একেবাৰে শেষত কৃতজ্ঞতা জনাব বিচাৰোঁ সাহিত্যিক গীতালি বৰাক, যাৰ জোৰ জবৰদস্তিত এই মাধ্যমত মই ভৰি দিছিলোঁ। আৰু শেষত আপোনালোকলৈ সীমাহীন কৃতজ্ঞতা আৰু আপোনালোকে দিয়া মৰম আৰু মোক দিয়া উৎসাহে এইখিনিলৈকে অহাত মোক সহায় কৰিছে। সকলোলৈকে মৰম আৰু ভালপোৱা যাচিলোঁ। আগলৈকো মোক এনেকৈ মৰম দি থাকিব, তেতিয়া হয়তো মই কাম কৰাৰ উৎসাহ পাম। আজিলৈ আহোঁ, পুনৰ আহিম নতুন এক ভিডিঅ' লৈ।